চিনি পাই সমিত দাক সমিত দা আমি জানিব পৰা মতে আমাৰ ৰাস মন্দিৰ উন্নয়ন কমিটিৰ তৃতীয় পুৰস্কাৰ এইটো লাভ কৰিছে আপুনি কি ক'ব কেনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে 3 নম্বৰ প্ৰাইজটো পাই আপনি কেইটা টিকেট কাটিছিল বহুত কেইটা কাটিছিলো 200 টা মান কাটিছিলো 200 টিকেট কাটিছিল 200 টিকেট কাটিছিলো তো এইটো কি আপনি আগে পিছে আৰু পাইছিল না এইটো নাই নাই এই এবারে প্রথম আপনি নিশ্চয় আনন্দিত হইছে খুবই আনন্দিত হইছো এই গাড়ীটো কি কৰিব আপনি নিজে নাই রাখিম গাড়ি রাখিম মই চলাম আৰু কিবা ক'ব ৰাস মন্দিৰৰ উদ্দেশ্যে রাখ মন্দিরে তো বহুত ভাল লাগছে টিকিটটো পাই খেলা আর আমার খেলাটো সদায় ভাল আর মই প্রতি বছর আমার রাখ মন্দিরের টিকিট কাটো বেলেগ জায়গার খেল পৰিচালনা খেল খুব ভাল আৰু স্পেশালি কাৰোবাক ধন্যবাদ জনাব লাগিব ধন্যবাদ রাখ কমিটিক ধন্যবাদ জানাইছো যে খেলখন ভাল লাগছে ব্যতিক্ৰমী প্ৰশ্ন আপোনাক সুধিম আপোনাৰ পৰা কিবা ডনেশ্যন খুজিছিল নেকি নাই 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 ডনেশ্যন খোজা নাই মই আৰু খুশি হৈ কীৰ্তনৰ নামত কিবা এটা দিছো আৰু এইটো আপুনি আপচে দিছে আৱশ্যক দিছো মানে মন্দিৰৰ কোনো নাই নাই কোনো ধৰণৰ নাই ৰাস মন্দিৰৰ প্ৰথম পুৰস্কাৰ প্ৰথম পুৰস্কাৰ তুমি পাইছিলা প্ৰথম পুৰস্কাৰ মই পাইছিলোঁ কেনে লাগিল ভালে লাগিছে আজি ল'লা আজি লৈ নাম কি আছিল নামটো হ'ল ৰাজু সাহা ৰাজু সাহা ঘৰ ঘৰ কৃষ্ণনগৰ বাপাৰা কেইটা কৃষ্ণনগৰ টিকেট কাটিছিল আপুনি হা কেইখন টিকেট কাটিছিল আপুনি টিকেট কাটিছিলোঁ মই 4খন কাটিছিলোঁ 4খন কাটি পেলাই মোবাইল কিনিছোঁ এটা 900 টকা দি 1000 টকা মোবাইলৰ দাম লৈছিল 900 টকা লৈছে মোবাইলৰ দাম মই 100 টকা ৰাখি দিয়ে মই এটা টিকেট লৈ ল'ম এইটো টিকেটৰ পৰা মই পাইছোঁ দোকানীৰ নাম হ'ল কমল সাহা এই দোকানৰ পৰা মোবাইল টিকেট কাটিছোঁ 100 টকা দি আপোনাৰ কেনেকুৱা লাগি আছে এটা ভালে লাগিছে এতিয়া আপুনি গাড়ীটো আমি জানিব পাৰিম আপুনি গাড়ীটো বুজি গ'ল না মই গাড়ীটো নাৰাখোঁ বিক্ৰী কৰি পেলাই মাটি ল'ম বুলি কৈছোঁ মাটি লৈ ঘৰ বান্ধিম মই এতিয়া বৰ্তমান কমিটিৰ পৰা গাড়ীখন মই ওলাই লৈ গ'লোঁ মই ঘৰত লৈ গ'লোঁ এতিয়া মই গাড়ীখন বিক্ৰী কৰি পেলাই মই মাটি কিনিম নামটো কি আপোনাৰ কামাখ্যা ৰয় বাবার নাম কি জাকলিবিল পাথার বাবার নাম ওই বাবার নাম জাকিরুল পাঠান নাকি দ্বিতীয় পুরস্কার বাবার নাম কি দ্বিতীয় পুরস্কার কি বাবার নাম বুলেরো নিউ N8 তাই না মহেন্দ্র বুলেরো নিউ N8 আপনি আমার কেনেকুৱা লাগিছে অনুভৱ কি ভাল লাগিছে আৰু আপুনি পুৰস্কাৰটো পাই অলপ আবেগিক হোৱা আমি পৰিলক্ষিত কৰিছোঁ হয় হৈছে দিয়ক আপুনি কেইখন টিকেট কাটিছিল 68 পিস আপনি এই ৰাস মন্দিৰৰ ৰাস কমিটিৰ উদ্দেশ্যে কিবা ক'ব নে এইটো ৰাজ মন্দিৰটো হৈছেই আমাৰ এতিয়া ৰাজ কমিটি এতিয়া বোলে মাটি কিনি কিবা বৃদ্ধাশ্ৰম খুলিব সেইবিলাক শুনি মোৰ ভাল লাগছে কমিটিৰ এইটো আগন্তুক প্ৰগ্ৰাম শুনি ভাল লাগছে মোৰ যে ইয়াৰ পৰা আৰু এটা বেলেগ কিবা কৰিব মন্দিৰটো হ'লে এতিয়া মাটি কিনি ফেলে বৃদ্ধাশ্ৰম খুলিব এইবিলাক কথা শুনি ভাল লাগে আৰু আমাৰ বৰপেটাৰ হ'ব এটা বৃদ্ধাশ্ৰম ইয়াৰ খেলটোৰ সম্পৰ্কে কি ক'ব হা ইয়াৰ খেল সম্পৰ্কে যেটো ৰাস খেলটো আমাৰ খেলটো লিজ্জ খেল হয় আমাৰ ইয়াতে একদম জেনুইন খেল হয় ক'ব বাবা কেনেকুৱা লাগিছে আপোনাৰ ভালে লাগিছে আপোনাৰ নাম শ্ৰী বিষ্ণুৰাম বৰবৰ্তা ঘৰ বৰিয়াত গড়গড়া বুলি কয় এনে আপনি থাকে কোথায় গড়গড়া বৰবৰ্তা পাৰা আৰু আপনি কি ইয়াৰ চতুৰ্থ পুৰস্কাৰখন লাভ কৰিছে 4 নম্বৰ 4 নম্বৰ কি গাড়ী আছে গ্ৰেন আইটেম এই কেইখন টিকেট কাটিছিল দুটা আপনি কি ক'ব ৰাস মন্দিৰৰ উদ্দেশ্যে স্পেশালি কিবা ক'ব নেকি নাই ঠিক আছে ভাল লাগিছে নাই কমিটিটোক মই ভাল পাইছোঁ আৰু খেলখন সম্পৰ্কে আপনি কি ক'ব খেলখন মানে সঠিক টাইমতে হৈছে আৰু ভাল লাগিছে জেনুইন হয়নে ঠিকে আছে লিগেল খেলা আৰু তাৰমানে লিগেল খেলা আৰু এটা ব্যতিক্ৰমী প্ৰশ্ন সুধিব আপোনাক আপোনাৰ ইয়াৰ পৰা কিবা বাইকছ না কিবা পইচা খুজিছিল নেকি গাড়ীটো পোৱাৰ বাবে নাই যিখিনি কাগজ পত্ৰৰ লগত কাগজ পত্ৰৰ পইচাটো খুজিছে আৰু বাকী এনে এই দাবী কৰা নাই ডনেশ্যন এটাতো নিজৰ খুচি মতে দিবা দিছে সেইটোৱে আৰু দি দিছে আপোনাৰ যি মন যায় আৰু যি মন যায় আৰু সেইটোৱে তাক বাহিৰে নাই দাবী বেলেগৰ দৰে দাবী ধমকি দি কিনে পইচা লোৱা নাই আৰু মানে পাৰিলে দি নৰিলে দৰকাৰ আমি সেনেকে দিম এনেকে কৈ দিছে তাৰপিছত আপনি কমিটিত কিবা ক'ব নাই কমিটি ভাল লাগিছে আৰু ভালে আৰু আপনি মোক কেইখন টিকেট কাটিছিল মই দুটাই কাটিছিলোঁ দুখন টিকেট আপনি তাৰমানে ভাগ্য বহুত ভাল। ভাগ্যৱান ঠিক আছে আপনি 7 নম্বৰ প্ৰাইজ 7 নম্বৰ প্ৰাইজ আপোনাৰ নাম দুৰ্লভ চন্দ্ৰ গোপ ঘৰ ৰাজাঘাট মোক কেইখন টিকেট কাটিছিল মই 10খন কেনেকুৱা লাগে ভাল লাগিছে আপনি কি পাইছে এইটো পাইছিল গাড়ীখন পালচাৰ 125 আপনি কি ক'ব এই ৰাস কমিটিৰ উদ্দেশ্যে ভাল বুলিয়ে ক'ম যিহেতু পাইছোঁ ইমান বছৰ পিছত আৰু খেল সম্পৰ্কে আপনি কি ক'ব খেলটো সম্পৰ্কে
খেলটো ভাল ধুনীয়া হৈছে জেনুইন খেলা হৈছে খেলটো জেনুইন আপোনাৰ নামটো কি আছিল? নামটো কি আছিল তোমাৰ? আমজাদ আলী আমজাদ আলী কোন কোন আছিল? ঘৰ আগমন্দিয়া তুমি কেই নম্বৰ পুৰস্কাৰ লাভ কৰিছা? 5 নম্বৰ কেইটা টিকেট কাটিছিলা তুমি? মই 50টা কাটিছিলোঁ কেনেকুৱা লাগি আছে তোমাৰ? এতিয়া ভাল লাগি আছে তুমি কি ক'বা এই খেলখন একদম জেনুইনলি হৈছিল নে? নাই একদম অৰিজিনেলি হৈছে একদম বঢ়িয়া হৈছে তোমাৰ কিবা কেনেকুৱা বৰ্তমান কেনেকুৱা লাগি আছে আমাৰ মোৰ এতিয়া বহুত ভাল লাগি আছে আৰু খেলটো মানে সুন্দৰভাৱে মানে কমিটিবিলাকে মানে বস্তুবিলাক মানে হাতত চমজাই দিছে সেইটো কাৰণে বহুত বহুত ধন্যবাদ সিহঁতক তোমাৰ ঘৰ মন্দিয়া? মন্দিয়াত তুমি গাড়ী লৈছা না পইচা লৈছা গাড়ী? নাই মই গাড়ী লৈছোঁ গাড়ী লৈছোঁ এনে তুমি কি কৰা? এনে মই ড্ৰাইভিং কৰোঁ মোৰো গাড়ী আছে এটা এতিয়া আৰু সুবিধা হ'ল নেকি? এতিয়া আৰু সুবিধা হ'ল আৰু এটা গাড়ী হ'ল কেই নম্বৰ পুৰস্কাৰ পাইছে? 11 নম্বৰ হয় বৰপেটা ৰোড ৰাসৰ কি আছিল প্ৰাইজ? স্কুটি এটা আছিলে স্কুটি লৈছা না কি লৈছা? নাই মোক স্কুটিৰ বদলি কেছ পইচা লৈছোঁ নিৰঞ্জন দাস ঘৰ বৰপেটা ৰোড এটা জ্যোতিনগৰ কেনেকুৱা লাগিছে? এনে কামাখ্যাত থাকোঁ পাই কিন্তু ভালেই লাগিছে বহুত আনন্দিত হৈছোঁ তেনেকৈ পাইছোঁ আৰু ঠিক আছে